2 কাপ চুজি দিছোঁ ইয়াত। এয়া 1 কাপে চেনি দিছোঁ। এইখিনি মিক্সিত পেষ্ট কৰি ল'ম। এইখিনিতে বঢ়িয়াকৈ সানি ল'ব। ভালকৈ সানি পেলাই 20 মিনিটমান থৈ দিব। তাৰপিছত আৰু বাকীখিনি কাম কৰিব লাগিব। তাৰপিছত এইখিনি তেল দিম। তেল মানে ৰিফাইন দিব লাগে, কিন্তু ৰিফাইন মোৰ ওচৰত নাই, সেইকাৰণে তেলে দিম। তেলখিনি এনেকৈ দি দিলোঁ। ভালদৰে সানি ল'ব লাগিব। তাৰপিছত ইয়াত গাখীৰ মানে গাখীৰ, কিন্তু তেলত ভালদৰে উঠোৱাৰ কাৰণে এনেকৈ তেল উঠিছে, সেইখিনি গাখীৰ এনেকৈ ঢালি দিব। ইয়াত কণী নালাগে, কণী এগিলাচ কেক এতিয়া বঢ়িয়াকৈ এনেকৈ সানি ল'ব। বেকিং চ'দাখিনি ইয়াত দি দিব। বেকিং চ'দা লাষ্টত দি দিব। তাৰপিছত এনেকৈ সানি ল'ব। ইয়াত পেপাৰত এনেকৈ এইখিনি ঢালি দিলোঁ। ড্ৰাই ফ্ৰুটছ থাকিলে ড্ৰাই ফ্ৰুটছ দিয়া হয়। মোৰ ওচৰত ড্ৰাই ফ্ৰুটছ আছে নাই, শেষ হৈছে। মই আজি এনেকৈ বনাম। এই কেৰাহীত নিমখ দি দিলোঁ। আপোনালোকে কুকাৰতো বনাব পাৰে, মই আজি কেৰাহীতে বনাম। ষ্টেণ্ডডাল দি দিলোঁ। ষ্টেণ্ডডাল বহাই এই কেকৰ হেৰিত বহাই দিব। জুইটো একদম বেছিকৈ নিদিব, কমাই থ'ব জুইটো। ঢাকনিখন বহাই থৈ দিব। তাৰপিছত লাহে লাহে চাই থাকিব। 30 মিনিট 40 মিনিট লাগিব। জুইটো বহুত জুইটো পূৰা ফুল ভলিউমত দি নথ'ব, জুইটো কমাই দিব। আৰু আপোনালোকে জানে 30 মিনিট 40 মিনিটৰ পিছত কেক আমাৰ ৰেডি হৈ যাব। এইটো সম্পূৰ্ণকৈ চাব। এয়া কেক ৰেডি আমাৰ। কেনেকুৱা হৈছে কমেণ্টত জনাব। আপোনালোকে এনেকৈ বনাব এই বতৰত। হেৰি যাতে চবৰে ঘৰে ঘৰে আম আছে, আমেৰে বনাব আৰু মোক কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই।